আসসালামুআলাইকুম সকলোকে মই সালাম জনাইছোঁ। আবেলিৰ নাস্তা মানে হ'ল পেট ভৰাও হয় আৰু লগতে চটপটা মানে জিভাত পানী অহা তেনেকুৱা ধৰণৰ নাস্তা হ'লে বেছি ভাল হয়। ল'ৰা ছোৱালী খায়ো ভাল পায় তেনেকুৱা ধৰণৰ নাস্তা। প্ৰথমতে মই এয়া ময়দা এনেকুৱা বাটেৰে এক বাটি লৈছোঁ আৰু এবাটি লৈছোঁ। বলটো অলপ ডাঙৰ সাইজৰ লৈছোঁ, সেইটো সৰু হয় কাৰণে সলাই দিছোঁ। ইয়াতে লৈছোঁ ইষ্ট পাউডাৰ, মই ইমানখিনিয়ে দিছোঁ, 1 চামুচৰ অলপ কম। পিচি লোৱা চেনি মই 2 চামুচ দিছোঁ আৰু 1 চামুচ দিম। নিমখ মই এইখিনি লৈছোঁ, এইখিনি মই মিক্স কৰি লৈছোঁ ভালদৰে। মিক্স কৰা হ'ল আমাৰ। এতিয়া পানীৰে মই আটাখিনি মাৰি ল'ম। বেছি টানো নহয়, বেছি ঢিলাও নহয়, তেনেকুৱা ধৰণৰ মই আটা মাৰি লৈছোঁ। এনেকুৱাকৈ ময়দাখিনি মই মাৰি ল'লোঁ। এইখিনি মই আধা ঘণ্টাৰ কাৰণে ঢাকি থ'ম। ময়দাৰ মাজত দিয়া মছলাৰ কাৰণে মই কেৰাহী এখন লৈছোঁ আৰু ইয়াতে সৰিয়হ তেল লৈছোঁ। ইয়াতে মই পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। অলপ ৰঙা হোৱাৰ পিছত মই মছলা দি দিম। পিঁয়াজখিনি ৰঙা হৈছে, এতিয়া মই হালধি দিছোঁ অলপ, জিৰা গুড়ি দিছোঁ আধা চামুচ, গৰম মছলা আধা চামুচ দিছোঁ, নিমখ মই আধা চামুচ দিছোঁ। অলপ পানী দি মই সেইখিনি গ্ৰেভিখিনি হ'ব দিছোঁ পিঁয়াজৰ। ইয়াতে এতিয়া মই বিলাহী কাটিছিলোঁ, এয়া বিলাহী দি দিছোঁ। বিলাহীখিনি একদম মিহি পেষ্ট হ'বলৈ দিম। বিলাহীখিনি মিহি হৈছে, ইয়াতে মই 2টা আলু সিজাইছিলোঁ, এই আলুখিনি দি দিছোঁ। আলু আৰু বিলাহীৰ যিটো মিশ্ৰণ সেইখিনি গোটেইখিনি ভাল লাগে। বিলাহীৰ টেষ্টটোৱে বেলেগ, একেলগে যিকোনো বস্তু বনালে বা আলু বিলাহী দিলে এটা সোৱাদেই বেলেগ হয়, সেইকাৰণে দি দিছোঁ আলু অলপ। মাজত দিয়া এয়া মিশ্ৰণখিনি আমাৰ হৈ গ'ল। এতিয়া গেছ অফ কৰি দিছোঁ। আধা ঘণ্টা হোৱাৰ পিছত আমি ময়দাখিনি এয়া দেখিছেনে ধুনীয়াকৈ ফুলিছে। এইখিনি অলপ মই মাৰি লৈছোঁ ভালদৰে। অলপ মই ইয়াতে ঘি লৈছোঁ। এনেকুৱাকৈ লম্বাকৈ ৰোল বনাই লৈছোঁ মই। ইয়াৰে সৰু সৰু পিচ কৰিম। গোলা বনাই লৈছোঁ 10টা। চিজ লৈছোঁ মই এনেকুৱা স্লাইচৰ চিজ। অলপ মই এই গোলাটো অলপ বেলি ল'ম। এনেকুৱা ধৰণে বেলি লৈছোঁ। আৰু এখন বেলি ল'ম মই। ইয়াতে মই আলু আৰু বিলাহীৰ এই মিশ্ৰণখিনি যে বনাইছিলোঁ এয়া দি দিছোঁ মই এনেকুৱাকৈ। চিজ দি দিওঁ ওপৰত।
চিজখিনি মই এনেকুৱাকৈ দি দিছোঁ। এনেকুৱাকৈ হাতেৰে চিল কৰি দিলে হ'ল, মাথা মাৰি দিলে হ'ল। দেখিছেনে ফুলি পেলাই কিমান ডাঙৰ হৈছে। হ'ব দিলে আৰু ফুলিব। এনেকুৱাকৈ চিল কৰি দিব যাতে ওলাই নাযায়। পেন এখন লৈছোঁ, ইয়াতে মই অলপমান সামান্য তেল দি দিম। মই অলপেই দিছোঁ, খালি কেৰাহীটোত লগাকৈ যাতে লাগি নধৰে। আৰু একদম মই কম জুই দিছোঁ। এতিয়া মই এটা এটাকৈ দি দিছোঁ, যিকেইটা ধৰে মোটামুটি ইয়াতে 3টা ধৰিল, এই 3টা দি দিলোঁ। এখন মাৰি দিছোঁ আৰু একদম কম জুইত হ'বলৈ দিব লাগিব। এয়া দেখিছেনে ফুলি আহিছে, ঢাকনি গুচাইছোঁ মই। এয়া কি ধুনীয়াকৈ ফুলি আহিছে। এচাত মই ওলোটাই দিছোঁ। কিমান ডাঙৰ হৈছে দেখিছেনে, ফুলি পেলাই এটাই পেট ভৰি যাব, এনেকুৱা ডাঙৰ হৈছে। ফ্ৰেণ্ডছ, এয়া চাওকচোন কি ধুনীয়া আমাৰ এয়া বৰ্গৰৰ দৰে হৈছে। এয়া দুভাগ হৈছে, যদিও মুখখন মই চিলাই মাৰি দিছিলোঁ, কিন্তু একদম বৰ্গৰৰ দৰে হৈছে। দেখিছেনে কি ধুনীয়া হৈছে। এই দুটাও তুলি দিছোঁ, নহ'লে বেছি সময় ৰাখিলে জ্বলি যাব। এয়া দেখিছেনে কি ধুনীয়া কালাৰ হৈছে। যি বাকী দুটা আছে সেই দুটাও দি দিম। ফ্ৰেণ্ডছ, এয়া চাওক, এই দুটা লাষ্টত এই দুটাও কি ধুনীয়া ফুলিছে। এটা এটা খালেই পেট ভৰি যাব, ইমান ডাঙৰ হৈছে। আৰু ভিতৰত চীজ আছে, আৰুতো ক'বই নালাগে কিমান টেষ্টি। আৰু ল'ৰা ছোৱালী খুব ভাল পায় এনেকুৱাকৈ বনাই দিলে। আবেলিৰ নাস্তাও ভাল আৰু ৰাতিপুৱা নাস্তাও খাব ভাল লাগে, বা পেট ভৰা নাস্তা এইবিলাক। ফ্ৰেণ্ডছ, এয়া চাওক কি ধুনীয়া বৰ্গৰ আমাৰ ৰেডি হৈছে। আৰু ইয়াতে এতিয়া মেয়নেজ দিম। অলপ ডিজাইন কৰি মই দি দিলোঁ মেয়নেজ। স্মাইল বনাই দিলোঁ। ফ্ৰেণ্ডছ, এয়া দেখিছেনে কি ধুনীয়া বৰ্গৰ, একদম গৰম গৰম ধুনীয়া। একটামান খাই চাওঁ। একদম মজা। এটা মই ভাঙি দেখুৱাইছোঁ। চাওক, চীজ আৰু এয়া বিলাহী আলুৰ মিশ্ৰণ কি ধুনীয়া হৈছে। খাব, ভিতৰত একদম জালি জালি হৈছে। চাওক, খাবতো বহুত মজা হ'ব। চাওক, ফ্ৰেণ্ডছ, এই ৰেচিপিটো যদি ভাল লাগিছে আপোনালোকৰ, তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। খুদা হাফিজ।